কন্দৰ্পকৈ বিগ ব্ৰেকিং এ মুহূৰ্তত পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে ৰাজ্যত 2 লাখ চাকৰি প্ৰদান কৰা হ'ব শিক্ষকৰ চাকৰি প্ৰদান কৰা হ'ব আৰু আৰক্ষী নিযুক্তি দিয়া হ'ব আৰু যিসকলে আৰক্ষীত চাকৰি কৰিম বুলি ভাবিছে যিসকলে শিক্ষকতাৰ চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকৰ নিজৰ ডকুমেন্টছ সাজু কৰি ৰাখক তাৰ বাবে আপোনালোকে যি যোগ্যতা সেই যোগ্যতা অৰ্জন কৰক শীঘ্ৰে বিজেপি চৰকাৰ পুনৰ যদি শাসনলৈ আহে ৭৫,০০০ শিক্ষকৰ চাকৰি দিয়া হ'ব ২৫,০০০ আৰক্ষীৰ চাকৰি প্ৰদান কৰা হ'ব আৰক্ষী আৰু শিক্ষকৰ চাকৰি কৰিম বুলি যদি আপোনালোকে ভাবি আছে আপোনালোকৰ যদি সপোন তেনেহলে প্ৰচেষ্টা অব্যাহত ৰাখক এতিয়াৰ পৰা অনুশীলন আৰম্ভ কৰি দিয়ক আৰু নথিপত্ৰ সাজু কৰক পৰীক্ষাৰ বাবে নিজকে যোগ্য কৰি তোলক বিগ ব্ৰেকিং মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ডাঙৰ ঘোষণা নতুনকৈ ২৫,০০০ যুৱক যুৱতীক দিয়া হ'ব আৰক্ষীত নিযুক্তি নতুনকৈ চাকৰি প্ৰদান কৰা হ'ব চৰকাৰ গঠন কৰিলে আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া চৰকাৰ শাসনলৈ আহিলে প্ৰদান কৰা হ'ব 2 লাখ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব চাকৰি প্ৰদান কৰা হ'ব 2 লাখ যুৱক যুৱতীক ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গঠন কৰা হ'ব দুটাকৈ নতুন কমাণ্ডো বেটেলিয়ন আৰু যিসকলে চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা অনুশীলন কৰা আৰম্ভ কৰক দৌৰ আৰম্ভ কৰক ৭৫,০০০ শিক্ষকৰ চাকৰি ওলাব নিজকে যোগ্য কৰি তোলক সদিয়াত নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা পুনৰ ৰাজ্যত ২৫,০০০ যুৱক যুৱতীক দিয়া হ'ব আৰক্ষীত নিযুক্তি পুনৰ ২৫,০০০ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব আৰক্ষীত চৰকাৰ গঠন হ'লে পুনৰ বিজেপি শাসনলৈ আহিলে প্ৰদান কৰা হ'ব বৃহৎ নিযুক্তি প্ৰদান কৰা হ'ব 2 লাখ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব চাকৰিত ৭৫,০০০ শিক্ষকৰ চাকৰি প্ৰদান কৰা হ'ব ২৫,০০০ আৰক্ষীৰ চাকৰি প্ৰদান কৰা হ'ব এডিআৰই সকলো নিযুক্তি প্ৰদান কৰা হ'ব সকলো চাকৰি প্ৰদান কৰা হ'ব বিভিন্ন বিভাগত চাকৰি প্ৰদান কৰা হ'ব স্বাস্থ্য শিক্ষক আৰক্ষী বিভিন্ন শিতানত চাকৰি প্ৰদান কৰা হ'ব যিসকলে নিজকে চাকৰি কৰিম বুলি ভাবিছে যিসকলে তেওঁলোকে নিজকে যোগ্য কৰি তোলক যিসকলে শিক্ষকতাৰ চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে ডিএলএড বিএড সম্পূৰ্ণ কৰি ৰাখক আৰু অনুশীলন আৰম্ভ কৰক টেটৰ বাবে নিজৰ পৰীক্ষাৰ বাবে সাজু কৰক যোগ্যতা নিৰূপণৰ যি পৰীক্ষা হ'ব পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তোলক যিসকলে আৰক্ষীত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা দৌৰা আৰম্ভ কৰি দিয়ক অনুশীলন কৰা আৰম্ভ কৰক দৌৰিবলৈ আৰম্ভ কৰক জঁপিয়াবলৈ আৰম্ভ কৰক তেওঁলোকৰ সকলোবিলাক যি যোগ্যতা লাগে আৰক্ষীৰ চাকৰিৰ বাবে তেওঁলোকে নিজকে যোগ্য কৰি তোলক অনুশীলন আৰম্ভ কৰক পঢ়া শুনা ইতিমধ্যে আৰম্ভ কৰি দিয়ক এতিয়াৰ পৰাই আজিৰ পৰাই আপোনালোকে পঢ়া শুনা আৰম্ভ কৰক যিসকলে আৰক্ষীত চাকৰি কৰিম বুলি ভাবিছে যিসকলে এটা সপোন আছে যিসকলৰ যে আৰক্ষীত চাকৰি কৰিম আমি তেওঁলোকে অনুশীলন আৰম্ভ কৰি দিয়ক এতিয়াৰ পৰা দৌৰা আৰম্ভ কৰি দিয়ক জঁপিও আৰম্ভ কৰক পঢ়া শুনা আজিৰ পৰা আৰম্ভ কৰক যিহেতু পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু তাৰ পিছতে যিসকলে নিজকে শিক্ষকতাৰ চাকৰি কৰিম বুলি ভাবিছে শিক্ষকতাৰ তেওঁলোকৰ সপোন তেওঁলোকে নিজকে এতিয়াৰ পৰা প্ৰস্তুত কৰক পৰীক্ষাৰ বাবে অনুশীলন কৰক আৰু যিসমূহ ডিগ্ৰী লাগে শিক্ষকতাৰ বাবে যিসমূহ যোগ্যতা লাগে সেই যোগ্যতাসমূহ অৰ্জন কৰক আৰু পুনৰ চৰকাৰ গঠন কৰিলে বিজেপি চৰকাৰ গঠন হ'লে পুনৰ 2 লাখ যুৱক যুৱতীক চাকৰিত নিযুক্তি দিয়া হ'ব ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৭৫,০০০ শিক্ষকৰ চাকৰি ওলাব আৰু ২৫,০০০ আৰক্ষীৰ চাকৰি প্ৰদান কৰা হ'ব ডাঙৰ ঘোষণা কৰিছে বৃহৎ ঘোষণা নিযুক্তিক লৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ 2 লাখ চাকৰি নিযুক্তি প্ৰদান কৰা হ'ব ইতিমধ্যে 1.5 লাখৰো অধিক যুৱক যুৱতীক চাকৰি প্ৰদান কৰিলে হিমন্ত চৰকাৰৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে 1.5 লাখ যুৱক যুৱতীক ইতিমধ্যে চাকৰি নিযুক্তি প্ৰদান কৰিলে যুৱক যুৱতীক সংস্থাপন প্ৰদান কৰিলে চাকৰি নিযুক্তি দিলে বিভিন্ন শিতানত আৰক্ষী পঞ্চায়তকে ধৰি বিভিন্ন স্বাস্থ্যৰ শিতানকে ধৰি শিক্ষকতাৰ শিতানকে ধৰি বিভিন্ন শিতানত এডিআৰকে ধৰি সকলোবিলাক শিতানত চাকৰি প্ৰদান কৰিলে পুনৰ বৃহৎ নিযুক্তি দিবলৈ গৈ আছে বিজেপি চৰকাৰে পুনৰ চৰকাৰ গঠন হ'লেই 2 লাখ গণি 2 লাখ চাকৰি প্ৰদান কৰা হ'ব আৰু বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিলে আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা সদিয়াত নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ 2 লাখ চাকৰি নিযুক্তি প্ৰদান কৰা হ'ব যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে সপোন আমি আৰক্ষীত চাকৰি কৰিম যিসকলৰ সপোন আমি শিক্ষকতাৰ চাকৰি কৰিম তেওঁলোকে নিজকে যোগ্য কৰি তোলক যিসকলে ভাবিছে আৰক্ষীত চাকৰি কৰিম তেওঁলোকে আজিৰে পৰা অনুশীলন কৰা আৰম্ভ কৰক পঢ়া শুনা কৰা আৰম্ভ কৰক দৌৰিবলৈ আৰম্ভ কৰক জঁপিয়াবলৈ আৰম্ভ এইবাৰ আমি নতুনকৈ ২৫,০০০ পুলিচক চাকৰি দিম
দুটাকৈ নতুন কামাণ্ডো বেটেলিয়ন কৰি আৰু প্ৰাদেশিকৰণকে ধৰি আমি এইবাৰ নতুনকৈ শিক্ষক শিক্ষয়িত্ৰী ৭৫,০০০ আমি শিক্ষক শিক্ষয়িত্ৰীক আমি নিযুক্তি কৰিম। তাৰ ওপৰত এডিআৰই আহিব, গ্ৰেড 3, গ্ৰেড 4 নাৰ্ছ হ'ব, জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। আমাৰ অসমত 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। মই আপোনালোকক আৰু এবাৰ কথা দিছো, আমি কংগ্ৰেছৰ চৰকাৰ নকৰো, চাকৰি নামত আমি টকা নাখাওঁ, আৰু আমি যিমান চাকৰি দিম 1 টকাও কোনেও দিব নালাগে, তামোল পাণ এখনো আমাক খুৱাব নালাগে। এইবাৰ আমি নতুনকৈ ২৫,০০০ পুলিচত চাকৰি দিম। দুটাকৈ নতুন কামাণ্ডো বেটেলিয়ন কৰি আৰু প্ৰাদেশিকৰণকে ধৰি আমি এইবাৰ নতুনকৈ শিক্ষক শিক্ষয়িত্ৰী ৭৫,০০০ আমি শিক্ষক শিক্ষয়িত্ৰীক আমি নিযুক্তি কৰিম। তাৰ ওপৰত এডিআৰই আহিব, গ্ৰেড 3, গ্ৰেড 4 নাৰ্ছ হ'ব, জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। আমাৰ অসমত 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। মই আপোনালোকক আৰু এবাৰ কথা দিছো, আমি কংগ্ৰেছৰ চৰকাৰ নকৰো, চাকৰি নামত আমি টকা নাখাওঁ, আৰু আমি যিমান চাকৰি দিম 1 টকাও কোনেও দিব নালাগে, তামোল পাণ এখনো আমাক খুৱাব নালাগে।